দিনত প্ৰত্যেকজন মানুহে বিচাৰে এটা ক্ৰেডিট কাৰ্ড থাকক যাতে আমি কিবা খৰচ কৰিলে আমি কেছবেক পাওঁ কিন্তু ক্ৰেডিট কাৰ্ড পোৱাটো সকলোৰে বাবে পচিবল নহয় চিভিল স্ক'ৰ বা চেলাৰী এইবিলাকৰ ওপৰত ডিপেণ্ড কৰে তো তাৰ বাবে এতিয়া ইণ্ডিয়াত বৰ্তমান সময়ত বেষ্ট ডেবিট কাৰ্ড হ'ল মোৰ ওচৰত এখন আছে কোটেক মহিন্দ্ৰা বেংকৰ ছুপাৰ ডেবিট কাৰ্ড এইখনৰ কি বেনিফিট জানেনে এইখন ডেবিট কাৰ্ড আৰু বেলেগ ক্ৰেডিট কাৰ্ডৰ লগত একেই যে কি 5% কেছবেক পায় ঠিক আছে তো অৰ্থাৎ কি হ'ল আমি এখন নৰ্মেল ক্ৰেডিট কাৰ্ড যেনেকৈ মোৰ ওচৰত প্ৰায় 18টা বেংকৰ ক্ৰেডিট কাৰ্ড আছে তো তাৰ ভিতৰত মই বেছিভাগতে 5% কেছবেক পাওঁ 10% পাওঁ তেনেকুৱা তো মেক্সিমাম কেছবেক কাৰ্ডত আপুনি 5% কেছবেক পায় প্ৰথমতে কৈ থওঁ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড কি ডেবিট কাৰ্ড মানে যিটো আপোনাৰ বেংক একাউণ্ট এটা খুলিলে ডেবিট কাৰ্ডখন দিয়ে যিটো আমি মানে সচৰাচৰ মানুহে ATM কাৰ্ড বুলি কয় সেইটো ডেবিট কাৰ্ড হয় আচলতে আৰু ক্ৰেডিট কাৰ্ড এনেকুৱা এটা বস্তু যিটো আপুনি বেংকৰ পৰা এপ্লাই কৰিব লাগে ঠিক আছে আৰু সেই এপ্লাই কৰিলে বেংকটোৱে মানে চাব আপোনাৰ চিভিল স্ক'ৰ চেলাৰী তাৰ ওপৰত এটা ক্ৰেডিট কাৰ্ড আপোনাক দিব পাৰে দিব বুলি চিয়ৰ নহয় আৰু ক্ৰেডিট কাৰ্ড ল'বৰ কাৰণে বেংক এটাত একাউণ্ট থাকিব লাগিব নেকি বহুতে সোধে বেংকত একাউণ্ট নোহোৱাকৈও ক্ৰেডিট কাৰ্ড ল'ব পাৰে মোৰ ওচৰত 18খনমান যে ক্ৰেডিট কাৰ্ড আছে মানে 10টামান বেংকৰ হয় তো মোৰ চব বেংকত একাউণ্ট নাই কিন্তু মই পাই গৈছোঁ কিন্তু এই ডেবিট কাৰ্ডখন ল'বলৈ হ'লে যোনখন ডেবিট কাৰ্ড মই দেখালোঁ সেইখন ল'বলৈ হ'লে আপুনি বেংকটোত একাউণ্ট খুলিব লাগিব তো এইটো হ'ল কোটেক মহিন্দ্ৰা বেংক ইণ্ডিয়াৰ এটা প্ৰাইভেট ছেক্টৰ বেংক হয় তো তাতে আপুনি একাউণ্ট খুলিলে এই ডেবিট কাৰ্ডখন পাব আৰু একাউণ্টটো আটাইতকৈ ভাল কি জানে জিৰ' বেলেঞ্চ একাউণ্ট অৰ্থাৎ একাউণ্টটোত কোনো পইচা মেইনটেইন কৰাৰ দৰকাৰ নাই ওপৰিঞ্চি যিখন ডেবিট কাৰ্ড দিছে সিহঁতে তাত আপুনি যিমান ট্ৰেনজেকশ্যন কৰে চবতে 5% ৰিটাৰ্ণ পাব কিমান ভাল চাওকচোন তো ইণ্ডিয়াৰ এতিয়া চবতকৈ যদি টপ ডেবিট কাৰ্ড ৰেংক কৰিবলৈ কয় মোৰ কাৰণে এইখন হয় এই ডেবিট কাৰ্ডখন কেনেকৈ লাভ কৰিব ডেবিট কাৰ্ডখন লাভ কৰিব হ'লে আপুনি কোটেক মহিন্দ্ৰা বেংকৰ একাউণ্ট খুলিব লাগিব কোটেক 811 এপৰ পৰা ডিজিটেল একাউণ্ট ব্ৰাঞ্চত গৈ খুলিলে নহ'ব ঠিক আছে তো মই খুলিছিলোঁ কোটেক 811 এপটো ডাউনলোড কৰিলোঁ তাতে গৈ মই একাউণ্ট খুলি গৈ আছোঁ তাতে লাষ্টত দুটা অপশ্যন আহে এটা ছেভিংছ একাউণ্ট নৰ্মেল এটা ছুপাৰ ছেভিংছ একাউণ্ট আপুনি ছুপাৰ ছেভিংছ একাউণ্টটোত চইচ কৰিব ঠিক আছে ডিফাৰেঞ্চ কি যদি আপুনি নৰ্মেল ছেভিংছ একাউণ্টটো খোলে তেনেহ'লে এই ডেবিট কাৰ্ডখন নাপাব য'ত 5% কেছবেক আহে তাৰোপৰি আপুনি কোনটো খুলিব লাগিব তাৰ সলনি ছুপাৰ যোনটো একাউণ্ট সেইটো ঠিক আছে কেনেকৈ একাউণ্ট খুলিব লাগে ডিটেইলছ যদি লাগে বেলেগে দি দিম বাৰু তো আপুনি প্ৰথম 811 এপ ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি নিজৰ ডিটেইলছ দিব তাৰপিছতে আপুনি ছুপাৰ একাউণ্টটোত ক্লিক কৰিব ইয়াৰ খুলিব হ'লে ইয়াতে কি ফিজ কিমান ফিজ দিব লাগিব বহুতে সোধে প্ৰথমে ইনিচিয়েলি আপুনি 2000 টকা এটা জমা কৰিব লাগে ঠিক আছে চ' আমি 2000 টকা এটা জমা কৰিলোঁ ইনিচিয়েলি একাউণ্টটোত তাৰপিছত আপুনি 2000টো উলিয়াই আনিব পাৰে মাহত সেইটো কোনো কথা নাই তাৰপিছত একাউণ্টটো খুলি গৈ থাকোঁতে আপোনাক ক্লিক কৰিব দিব আপুনি ছুপাৰ একাউণ্টটোত ক্লিক কৰিলে তাৰপিছত আপোনাৰ কি হয় এই যোনখন ডেবিট কাৰ্ড এই ডেবিট কাৰ্ডখনৰ ইয়াৰলি ফিজ 400 টকা বহুতে ভাবিব বা 400 টকা ফিজ লৈ আছে কিন্তু আপুনি নজনাকৈ আপুনি জানেনে প্ৰত্যেকটো বেংকৰ ATM কাৰ্ডতে ফিজ থাকে আপুনি SBI ATM কাৰ্ড ডেবিট কাৰ্ড ইউজ কৰি আছে তাতো 300-400 টকা ফিজ হয় বছৰি তো প্ৰত্যেকখন ডেবিট কাৰ্ডতে ফিজ থাকে ঠিক আছে তো কোনো বেংকে আপোনাক সেইটো ফ্ৰীত নিদিয়ে চেলাৰী একাউণ্ট হ'লে বা বেলেগত কিছুমান ফ্ৰী থাকে কিন্তু নৰ্মেলি চবতে সেইটো ফিজ থাকে তো আপুনি তেতিয়া আপোনাক চইচ কৰিব দিব এখন ভাৰ্চুৱেল ডেবিট কাৰ্ড অৰ এখন ফিজিকেল ডেবিট কাৰ্ড ভাৰ্চুৱেল ডেবিট কাৰ্ড মানে আপোনাৰ এপটোতে ATMৰ নাম্বাৰ চব থাকি যাব কিন্তু আপোনাৰ ওচৰত এই ফিজিকেল কাৰ্ডখন নাহে তেতিয়া সেই 400 টকা ইয়াৰলি ফিজটো নিদিলেও হ'ল কিন্তু মই ছাজেষ্ট কৰিম 400 টকা ইয়াৰলি ফিজ দি এই ডেবিট কাৰ্ডখন আপুনি লওক কিয় কাৰণ এই ডেবিট কাৰ্ডখন যদি আপুনি 400 টকা ইয়াৰলি ফিজ লৈ পেলাই মানে লয় তেনেহ'লে প্ৰত্যেকটো ট্ৰেনজেকশ্যনতেচোন আপুনি 5% কেছবেক পাব আপুনি মাহত মেক্সিমাম 500 টকালৈকে কেছবেক পাব পাৰে আৰু বছৰি কিমান হ'ব 6000 টকা তো বছৰি 400 টকা দি উল্টা আপুনি 6000 লাভ পাই আছে তো সেইবাবে মই এই ডেবিট কাৰ্ডখন ইউজ কৰোঁ এতিয়া এই ডেবিট কাৰ্ডখনক মই কিয় কিছুমান মোৰ ওচৰত বহুত ক্ৰেডিট কাৰ্ড আছে কিন্তু তাতকৈ বেছি মই এইখনক কিয় ভাল পাওঁ কাৰণ এই ডেবিট কাৰ্ডখনৰ মই ফিচাৰকেইটা কৈ দিছোঁ ষ্টাৰ্টিঙত আৰু এটা কণ্ডিশ্যন কৈ দিছোঁ এই ডেবিট কাৰ্ডখন আপুনি যদি কেছবেক পাব লাগে তেনেহ'লে আৰু এটা কণ্ডিশ্যন আছে প্ৰত্যেক মাহতে আপোনাৰ সেই একাউণ্টটোত 10,000 টকা সোমাব লাগিব প্ৰত্যেক মাহতে এটা ছিংগল এণ্ট্ৰিত 5,000 সোমোৱালে নহ'ব মাহত যিকোনো এটা তাৰিখত 10,000 সোমালেই হ'ল ঠিক আছে তাৰপিছত পইচাটো আপুনি খৰচ কৰি লওক কোনো কথা নাই 10,000টো যে ৰাখিব লাগিব সেইটো কোৱা নাই জাষ্ট সোমাব লাগে আহি এবাৰ 10,000 কোনোবা ষ্টুডেণ্ট আছে যদি ঘৰৰ পৰা মানুহে পইচা পঠায় বা কোনোবা যদি ৱৰ্কিং প্ৰফেচনেল আছে চেলাৰীৰ পৰা ইয়াত পইচা পঠাব পাৰে ডাইৰেক্ট 10,000 এবাৰ তাৰপিছত কিবা খৰচৰ কাৰণে এই একাউণ্টটো ইউজ কৰি থাকক নৰ্মেল গুগল পে'ৰ কাৰণে তো তেনেকৈ তো ময়ো তেনেকুৱা কৰি আছোঁ তাৰপিছত ইয়াতে কি বেনিফিট আছে ইয়াৰ যোনখন ডেবিট কাৰ্ড দেখালোঁ তাত আপুনি সোৱাইপ কৰক মেচিনত মানে POS মেচিনত সোৱাইপ কৰক আৰু অনলাইন ট্ৰেনজেকশ্যন কৰক দুইটা কেছতে আপুনি
5% কেছবেক পাব কোনো ক্ৰেডিট কাৰ্ড মোৰ ওচৰত যিমান কেইখন আছে 18খন ক্ৰেডিট কাৰ্ড তাত এখনতো চুৱাইপ মেচিনত 5% কেছবেক নিদিয়ে চবতে 1% 2% সিমানেই পায় আৰু ইয়াত ডাইৰেক্ট 5% কেছবেক ডাইৰেক্ট একাউণ্টত আহে ঠিক আছে তো এইটো আটাইতকৈ ভাল ফিচাৰ আপুনি এমেজন ফ্লিপকাৰ্ট মিন্ত্ৰা মিছো যি এপত ইউজ নকৰক অনলাইন তাতো 5% কেছবেক ৰিটাৰ্ণ আহিব আৰু আপুনি চুৱাইপ মেচিনত গৈ বিশালত বস্তু কিনিলে চুৱাইপ কৰক বা দোকানত গৈ চুৱাইপ মেচিনত চুৱাইপ কৰিলে আৰু আটাইতকৈ ভাল কথা মই নিজে ট্ৰাই কৰি চাইছোঁ এই কাৰ্ডখন পেট্ৰল তেল ডিপুটো চুৱাইপ কৰিলে 5% কেছবেক আহে তো মই বহুত কেইখন কাৰ্ডত চালোঁ মই এখন ক্ৰেডিট কাৰ্ডতো 5% নাহে উল্টাই ঠিক আছে পেট্ৰলত তো ইয়াত পেট্ৰলতো পাই আছোঁ তো এইখন ওৱান অফ দ্য বেষ্ট হয় এতিয়া আৰু পাৰ মান্থ আপুনি মেক্সিমাম 500 টকালৈকে কেছবেক পাব পাৰে আৰু কোনোবাই যদি আৰু বেছি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব কেনেকৈ একাউণ্ট খুলিব লাগে কেনেকৈ কি কৰিব লাগে মই দেখাই দিম আৰু এটা ভাল কথা মই এই কাৰ্ডখন লৈ টিপছবিলাক ইউজ কৰি আছোঁ কি যে আমি ৰিচাৰ্জ কৰোঁ ঠিক আছে এতিয়া ৰিচাৰ্জ কৰিব হ'লে এই কাৰ্ডখনটো দিব নোৱাৰিম তো তাৰ কাৰণে বেষ্ট উপায় কি জানেনে মই এমেজন পে' এপটো আপোনালোকে ইউজ কৰিব পাৰে এমেজন পে' প্ৰথম আপুনি এমেজনত যাব তাত গৈ এমেজন পে' গিফ্ট ভাউচাৰ কিনিব পাৰি এমেজন পে' গিফ্ট ভাউচাৰ তাত ধৰক মই 2000 টকাৰ এমেজন পে' গিফ্ট ভাউচাৰ কিনি ল'লোঁ তো 5% মই কি পাম কেছবেক পাম মানে 100 টকা কেছবেক পালোঁ ধৰক তো 2000 টকাত সেই 2000 টকাটো মোৰ ৱালেটত জমা হৈ যাব এমেজন পে'ত তাৰপিছত মই 2000 টকাত মাহত মোৰ ধৰক 4টা মোবাইল ৰিচাৰ্জ কৰিব লাগে সেই 2000 ইউজ কৰি ল'লোঁ বা মই ইলেক্ট্ৰিচিটি বিল পে' কৰিব লাগে তো এমেজন পে' পৰাই চব কৰোঁ তো সেই হিচাপত মই এইফালেও মই 5% কেছবেক পাই আছোঁ তো সেইটো কাৰণে এই ডেবিট কাৰ্ডখন ওৱান অফ দ্য বেষ্ট হয় আপোনালোকে এখন ইউজ কৰিব পাৰে কমেণ্ট কৰিব কেনেকুৱা লাগিল ভিডিঅ'টো